শীঘ্ৰে মুকলি হ'ব কলিয়াবৰ চুলুঙত থকা টোল গেট আৰু জনতাক মাধমাৰ দি পুনৰ টোল গেট খুলিবলৈ নেশ্যনেল হাইৱে অথৰিটিয়ে যো-জা চলাইছে। এই মুহূৰ্তত মই যিহেতু কলিয়াবৰ চুলুঙত থকা এই টোল প্লাজাত আছোঁ, দেখুৱাইছে তাত তেওঁলোকে বেনাৰ আঁৰি দিছে যে চুলুং টোল প্লাজা অপেনিং শ্বৰ্টলি, মানে শীঘ্ৰেই মুকলি কৰা হ'ব। কোনো আনুষ্ঠানিক তেওঁলোকে দিন বাৰ উল্লেখ নাই কৰা যদিও শীঘ্ৰেই টোল গেটখন মুকলি কৰা হ'ব, যাৰ ফলত আকৌ ৰাইজৰ ওপৰত মাধমাৰ পৰিব যে তেজপুৰৰ দিশৰ পৰা কলিয়াবৰলৈ অহা বাহনে পুনৰ ইয়াত টোল টেক্স দিহে নগাঁৱৰ দিশে যাব পাৰিব আৰু নগাঁৱৰ পৰা তেজপুৰ দিশে যোৱা বাহনে এই টোল প্লাজাত টোল টেক্স দিহে তেজপুৰৰ দিশে যাব পাৰিব। আৰু এই টোল গেট যি শীঘ্ৰে মুকলি হ'ব তাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ লগত ইয়াত যিহেতু ছাত্ৰ সংগঠনৰ কিছু লোক আছে, আমি তেওঁলোকক কথা পাতিম যে আকৌ এখন টোল গেট ৰাইজক উপহাৰ দিব বিচাৰে চৰকাৰে, কি ক'ব? হয়, নতুন বছৰত বিহুৰ বতৰত চাগে ৰাইজে আমাক চৰকাৰে আমাক চাগে একো উপহাৰে দিছে, নহ'লে আৰু কি বুলি ভাবিম। দেশখনৰ যি পৰিস্থিতি, এই পৰিস্থিতি ৰাইজৰ যি আৰ্থিক অনাটনত ভুগি আছে ৰাইজ, সেই সময়তে মানে চৰকাৰখনে এই বিহুৰ উপহাৰটো আমাক দিলে। গতিকে আমি চৰকাৰৰ এই সিদ্ধান্তটোক আমি একেবাৰে সহযোগ কৰা নাই, আমি এই সিদ্ধান্তত আমি একমত নহয়। যিহেতু আমি ইয়াৰে স্থানীয় ৰাইজ, গতিকে আমি সংগঠন বুলি কথা নহয়, আমি ওচৰ চুবুৰীয়া হিচাপে এই টোল প্লাজাৰ নিচেই ওচৰত আমাৰ ঘৰ, কাষতে আমাৰ বৰহলি অঞ্চলত আমাৰ ঘৰ। গতিকে চৰকাৰে এই কামটো কৰাৰ পূৰ্বে হয়তো বিশেষভাৱে জাননী দিব লাগিছিলে, জাননী প্ৰেৰণ কৰিব লাগিছিলে, কিন্তু আমি দেখা পালো যে প্ৰায় এইটো ৰাস্তা দি অহা যোৱা কৰোঁ, কোনো ধৰণৰ খা খবৰ আমি পোৱা নাই। আজি পটককে এফালে আহোঁতে আমি দেখিলো যে টোল গেটখন মুকলি কৰিবলৈ যা যোৰ চলাই আছে তেওঁলোকে। গতিকে আমি চৰকাৰক আহ্বান জনাইছো যে এইটো সময়ত অন্তত এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত এইটো সময়ত যাতে চৰকাৰে এই সিদ্ধান্তটো নলয়। পৰৱৰ্তী সময়ত চৰকাৰে ৰাইজৰ লগত দল সংগঠন আছে, ৰাইজ আছে, সকলোৰ লগত পৰামৰ্শ পিছতহে যাতে সিদ্ধান্তটো চৰকাৰে লয়। নিশ্চয়, আমাৰ লগত নেমচুৰ বিষয়ববী আছে। নতুনকে টোল গেটখন আকৌ মুকলি কৰিব প্ৰায় যো-জা চলাইছে। ইয়াত তেওঁলোকে বেনাৰ আঁৰি দিছে যে শীঘ্ৰে মুকলি কৰাব। হয়, পোনপ্ৰথমে আমি কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা আমি বিভিন্ন ধৰণে বিভিন্ন বাৰত আপোনালোকে জানে আমি প্ৰতিবাদ কৰিছিলোঁ এই টোল গেট হ'ব নালাগে। আজি বিজেপি চৰকাৰ অহাৰ পাছৰে পৰাই আমাৰ বিশেষকৈ টোল গেটৰ জৰিয়তে মানুহক যি জলাখোলা খুৱাই আছে তাৰ প্ৰতিবাদ আমি তীব্ৰভাৱে কৰিছোঁ আৰু গৰিহণাৰ যোগ্য কিন্তু চৰকাৰ। আৰু আজি চাওক, অসমত বিভিন্ন ধৰণৰ টোল গেট দি পেলাই মানুহক কিমান টকা টেক্স লৈ আছে। আজি আপোনাৰ এই ব্ৰহ্মপুত্ৰ ব্ৰিজখন পোৱাৰ আগতে, কলিয়াবোমৰা ব্ৰিজ পোৱাৰ আগতে চুলুং যি জেগা তাতে টোল গেট যেতিয়া নেকি স্থাপন কৰিবৰ কাৰণে ইয়াত যো-জা চলাইছিলে, তেতিয়াৰ পৰাই কিন্তু আমি প্ৰতিবাদ কৰিছোঁ। আৰু তেতিয়াৰ পৰাই আমি কৈছোঁ আমাৰ টোল গেট নালাগে। আৰু টোল গেটৰ জৰিয়তে মানুহৰ পৰা যি নেকি জলাকলা খুৱাইছে বিজেপি চৰকাৰে, তাৰ কাৰণে কিন্তু সঁচা কথা বৰ্তমান জনসাধাৰণ কিন্তু একেবাৰে তীক্ষ্ণ নজৰে বিজেপি চৰকাৰক চাইছে। বিজেপি চৰকাৰে উন্নতিৰ নামত মানুহকহে ধ্বংস কৰিছে। আজি আপোনালোকে চাওক, আমাৰ ৰাইজে, সাধাৰণ ৰাইজে কেনেকুৱা ডেভেলপ হৈছে আৰু চৰকাৰে আমাৰ ৰাইজৰ কাৰণে কি কৰিছে। তেখেতসকলে সঁচা কথা মানে লেকচাৰ যি নেকি আপোনাৰ বাহনত ফুলজাৰি মাৰি পেলাই নিজৰ গাদী দখল কৰাৰ ক্ষেত্ৰত তেখেতসকলে আপোনাৰ টোল গেটেই হওক, বিভিন্ন ধৰণৰ টেক্সৰ জৰিয়তে হওক, বিভিন্ন ধৰণৰ ৰাইজৰ ওপৰত যিমান নেকি আপোনাৰ অন্যায় অত্যাচাৰ কৰিব লাগে সেইখিনি কৰি আছে। সেইখিনি কিন্তু আমি সঁচা কথা সংগঠনৰ ফালৰ পৰা একমত নহয়। আমি সম্পূৰ্ণভাৱে ইয়াৰ কাৰণে মানে আপোনাৰ বিৰোধিতা কৰিছে, আজিও কৰিছোঁ, অনাগত দিনত কৰি যাম। টোল গেট সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগে। যি টোল গেট আজি চাওক, বিহুৰ সময়ত আমি গম পাইছিলোঁ টোল গেট স্থাপন কৰিছে, মাজত আমি প্ৰতিবাদ কৰাৰ পাছত কিছুমান আমি খা খবৰ পোৱা মতে যে টোল গেটটো বন্ধ হ'ব। আজি ফটকে চোৰাংচোৱা হিচাপে এই টোল গেটটো আপোনাক আকৌ মানে আৰম্ভ কৰিবৰ কাৰণে ওলাইছে। সেইখিনি কিন্তু আমি প্ৰতিবাদ কৰিছোঁ। অতি শীঘ্ৰে চৰকাৰে তথা প্ৰশাসন বিভাগীয় কৰ্তৃপক্ষই টোল গেট বন্ধ কৰিব লাগে, নহ'লে কিন্তু আমি ৰাইজৰ ফালৰ পৰা ৰাইজৰ লগত বিলোচনাৰ মাধ্যমত ইয়াৰ এগেইনষ্টত যদি আৰু গণতান্ত্ৰিক আন্দোলন কৰিব লাগে তাৰ কাৰণে কিন্তু আমি সাজু, আৰু তাৰ কাৰণে কিন্তু প্ৰতিপক্ষই কিন্তু ইয়াৰ জবাবদিহি হ'ব লাগিব। নিশ্চয়, এনেদৰে দেখুৱাইছোঁ আমি যে টোল গেট শীঘ্ৰে মুকলি কৰিবলৈ যো-জা চলাইছে আৰু তাৰ বিৰুদ্ধে এনেদৰে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যেন ৰাইজৰ মূৰত পুনৰ মাধমাৰ দি নতুন এখন টোল গেট পুনৰ মুকলি কৰিবলৈ সাজু হৈছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই। আৰু আমি দেখুৱাইছোঁ চুলুং টোল গেটত যিহেতু আমি আছোঁ, আমি দেখুৱাইছোঁ এনেদৰে তেওঁলোকে চুলুং টোল প্লাজা অপেনিং শ্বৰ্টলি বুলি তেওঁলোকে বেনাৰ আঁৰি দিছে বিভিন্ন স্থানত, আৰু তেওঁলোকে যি প্ৰস্তুতি চাফ চিকুণকৈ টোল গেটখন তেওঁলোকে প্ৰস্তুত কৰি তুলিছে। আৰু অনানুষ্ঠানিকভাৱে আমি গম পোৱা অনুসৰি অহা 23 জানুৱাৰীত হয়তো এই টোল গেটখন মুকলি কৰি দিয়া হ'ব। তেওঁলোকে অথৰিটি বা ইয়াৰ বিষয়ে টোল গেটৰ বিষয়ে কোনো ধৰণৰ তাৰিখ বা দিন উল্লেখ নাই কৰা বা তেওঁলোকে প্ৰকাশ কৰা নাই যদিও
কিন্তু এক বিশেষ সূত্ৰৰ পৰা গম পোৱা গৈছে যে অহা 23 তাৰিখৰ পৰা এই টোল গেটখন অপেনিং কৰা হ'ব আৰু এই টোল গেটত টোল টেক্স দিহে উত্তৰ অসম আৰু কলিয়াবৰ লগত সংযোগ স্থাপন কৰিব পাৰিব যান বাহনসকলে। আৰু তেজপুৰৰ পৰা কলিয়াবৰলৈ আহিলেই বা কলিয়াবৰ হৈ নগাঁৱলৈ গ'লে বা উজনিলৈ গ'লে এই টোল গেটত টোল টেক্স দিহে কিন্তু যান বাহনে যাব পাৰিব। আৰু ঠিক তেনেদৰে নগাঁও বা উজনি অসমৰ যিসমূহ যান বাহন এই কলিয়াবৰ চুলুং হৈ যদি তেজপুৰৰ দিশে যায় তেন্তে এই টোল গেটত টোল টেক্স দিহে কিন্তু যাব পাৰিব। আৰু এনেদৰে দেখা গৈছে কলিয়াবৰত এই যিখন নতুনকৈ টোল গেট নিৰ্মাণ কৰা হৈছে এই টোল গেটখন শীঘ্ৰে মুকলি কৰিব, কিয়নো ইয়াত আঁৰি দিছে এই টোল গেটখন শীঘ্ৰে মুকলি কৰা, যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কলিয়াবৰৰ দল সংগঠনৰ মাজত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।